ভাৰত চৰকাৰে CCRT বুলি এটা স্কলাৰশ্বিপ দিয়ে, যিটোৰ যোগেদি হওক অভিনয় হওক, গীতেই হওক, নৃত্যই হওক, এইসকল শিকাত কিন্তু জলপানী প্ৰদান কৰে। অৰ্থাৎ তেওঁক কিবা এটা মাহেকে যদি স্কলাৰশ্বিপ তেওঁ লাভ কৰে, তেওঁক পইচা দিয়ে। আপোনাৰ ল'ৰাটো যদি ভালকৈ খোল বজাব পাৰে, গীত গাব পাৰে, অভিনয় কৰিব পাৰে, কিবা আঁকিব পাৰে, কিন্তু এই বিষয়বিলাকত আগবাঢ়ি যাবলৈ চৰকাৰেও সহায় কৰে। ইয়াৰ পিছতে যদি এটা শিশু 14 বছৰলৈকে প্ৰথম প্ৰাথমিক জ্ঞানখিনি লাভ কৰাৰ পাছত য়ং আৰ্টিষ্ট বুলি এটা স্কলাৰশ্বিপ দিয়ে। সেই স্কলাৰশ্বিপত তেওঁক আৰু অধিক শিকিবলৈ চৰকাৰে সহায় কৰে। ঠিক তেনেদৰে গৱেষণা কৰিবলৈ চৰকাৰে সহায় কৰিছে। খোল বজাই গীত গাই ধিটিঙালি কৰি থকা সৌকেইটা দেখিছনে, দিহানাম গাই থকা ল'ৰাটোৱে কিন্তু এদিন ডক্টৰেট উপাধি লাভ কৰিব পাৰিব। আজিকালি যি আমাৰ যুৱ প্ৰজন্ম উশৃংখলতাৰ বিষয়টো কোৱা যায়, ইয়াত কিন্তু সেই উশৃংখলতা দূৰ কৰাত এই আমাৰ পৰিৱেশ কলাই বহু প্ৰকাৰে সহায় কৰে। মানসিকভাৱে যদি সঠিক, মানসিক মনটো যদি আমাৰ সুস্থ হৈ থাকে, এজন যুৱক বা শিশু শিল্পী কেতিয়াও বিপথে পৰিচালিত হ'ব নোৱাৰে। ইয়াৰ সাজ পোছাকযোৰ পৰিধান কৰিব লাগিব, সেই বিষয়ে প্ৰথম দিনাই তেওঁ কিন্তু অকণমান হ'লেও জ্ঞান আহৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে তেওঁ ভাও ল'লে বা তেওঁ খোলবাদ্য বা গীত গাবৰ কাৰণে আগবাঢ়ি আহিছে, সেই বিষয়টো তেওঁ সুন্দৰভাৱে আপোনালোকৰ আগত, দৰ্শকৰ আগত পৰিৱেশন কৰিবলৈ কিন্তু তেওঁক বৌদ্ধিক জ্ঞান প্ৰয়োজন হ'ব। তেওঁ ভাওনা বিষয় ভীম কোন, দুৰ্যোধন কোন, ৰাৱণ কোন, এই ৰাৱণনো কোনখন কাহিনীৰ আছে, তেওঁ সেই ৰাৱণৰ যে আমি ভাওনাখন কৰিবলৈ লৈছোঁ, আজি যে আমি ৰাম পৰাজয় সীতাৰ পাতাল গমন নাটভাগি কৰিবলৈ লৈছোঁ, এই নাট কাহিনীটো কোনখন কিতাপৰ পৰা আনিছে, এই কথা কিন্তু শিশুটিয়ে অকণমান হ'লেও জানিব লাগিব। আৰু মই ভাবোঁ সকলো শিল্পীয়ে এইকণ জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰে। সেইখিনি কৰিবলৈ যাওঁতে তেওঁ বৌদ্ধিকভাৱে অকণমান পৰিপুষ্ট হয়েই। ইয়াৰ পাছতে হ'ল মানসিকভাৱে শক্তিশালী হৈ থাকিব লাগিব। যিকোনো এটা কলা দৰ্শকৰ আগত পৰিৱেশন কৰাৰ আগত মানসিকভাৱে কিন্তু বহুত শক্তিশালী হ'ব লাগে। ধৰি লওক এজন শিশু শিল্পীয়ে বা যিকোনো শিল্পীয়ে আপোনালোকৰ আগত এটি গীত পৰিৱেশন কৰিব। সেই গীতটো পৰিৱেশন কৰাৰ আগত মই যে আজি ইয়াত কথা পাতি আছোঁ, আপোনালোক কথা কৈ আছোঁ, দুআষাৰ বক্তব্য ৰাখিছোঁ, বা সেই শিল্পীজনে ইয়াত যে আপোনালোকৰ আগত আজি শিশু শিল্পীসকলে আপোনালোকৰ আগত ইয়াতে ভাওনা পৰিৱেশন কৰিব, গায়ন বায়ন পৰিৱেশন কৰিব, তাৰ কাৰণে কিন্তু তেওঁ ভয়, লাজ সকলো এৰিব লাগিব। তাৰ কাৰণে তেওঁ মানসিকভাৱে তেওঁ বহুত শক্তিৰ অধিকাৰী হ'ব লাগিব। ইয়াতে আজিকালি যি আমাৰ যুৱ প্ৰজন্ম উশৃংখলতাৰ বিষয়টো কোৱা যায়, ইয়াত কিন্তু সেই উশৃংখলতা দূৰ কৰাত এই আমাৰ পৰিৱেশ কলাই বহু প্ৰকাৰে সহায় কৰে। মানসিকভাৱে যদি সঠিক, মানসিক মনটো যদি আমাৰ সুস্থ হৈ থাকে, এজন যুৱক বা শিশু শিল্পী কেতিয়াও বিপথে পৰিচালিত হ'ব নোৱাৰে। ইয়াৰ পাছত আছে শৰীৰটো আমাৰ যিকোনো কলাৰ বাবে উপযোগী কৰি ৰাখিব লাগিব। আমি যে আজি আপোনালোকৰ আগত গায়ন বায়ন পৰিৱেশন কৰিব, ভাও কৰিব, তাৰ কাৰণে কিন্তু তেওঁলোকে ব্যায়াম কৰিব লাগিব, অনুশীলন কৰিব লাগিব। অৰ্থাৎ সেই অনুশীলনে আমাৰ মানৱ জীৱন উত্তৰণৰ ক্ষেত্ৰত এজন শিল্পী বা এজন যুৱক বা যুৱতী বা কণ আমাৰ ডাঙৰ শিল্পীসকলেই হওক, সেইখন অনুশীলন কৰাৰ লগে লগে তেওঁ শৰীৰটো নিৰোগী হৈ থাকে। ইয়াৰ পাছতে আহিলে আধ্যাত্মিকতাৰ কাৰণ আমাৰ শংকৰদেৱে আমাৰ সকলো কলাৰ লগতে আধ্যাত্মিকতাৰ সংযোগ ঘটাইছে। গতিকে আমি যিকোনো বৰগীতেই গাওঁ, নৃত্যই নাচোঁ, গায়ন বায়নেই কৰোঁ, সকলো কৰাৰ লগতে আমাৰ কিন্তু আধ্যাত্মিকতাৰ সংযোগ ঘটে। এজন ব্যক্তিৰ গাত যেতিয়া আধ্যাত্মিকতা ভাৱটো জড়িত হৈ যায়, তেওঁ কেতিয়াও কিন্তু উদণ্ড হ'ব নোৱাৰে, তেওঁ কেতিয়াও মাক বাপেকৰ অবাধ্য হ'ব নোৱাৰে। আধ্যাত্মিকতা জড়িত হৈ থকা ব্যক্তিজনৰ কিন্তু সেইটো এটা বিশেষ গুণ হৈ পৰে। ইয়াৰ পাছতে আমি সমাজলৈ আহোঁতে সামাজিকভাৱে দায়বদ্ধ হৈ থাকিবলৈ শিকোঁ। এজন শিশু শিল্পী যেতিয়া সমাজলৈ আহে, তেতিয়া কিন্তু সামাজিকভাৱে কেনেদৰে ডাঙৰক সন্মান কৰিব লাগিব, সমবয়সীয়াৰ লগত কেনেদৰে কথা বতৰা পাতিব লাগিব, কণ সৰুসকলৰ লগত কেনেদৰে মৰম কৰি ব্যৱহাৰ কৰিব লাগিব। এজন ভকত আহিলে ইয়াত থকা আমাৰ শিশু শিল্পীসকলে কিন্তু তেওঁক কেনেদৰে
আসন এখন আগবঢ়াই দিব লাগিব সেই কিন্তু এনেকুৱা ধৰণৰ কলাৰ লগত জড়িত থকা ব্যক্তিসকলে বা শিল্পীসকলে খুব সহজে আয়ত্ত কৰিব পাৰে আৰু বহুত আমাৰ লাভান্বিত হ'ব পাৰে আমাৰ শিল্পীসকল আৰু কণ শিশুসকলক উদ্দেশ্যি যেতিয়া মই ক'বলৈ লৈছোঁ আজিকালি কিন্তু আগৰ দিন হৈ থকা নাই অভিভাৱকসকলেও আপোনালোকে মন কৰিব বিভিন্ন প্ৰকাৰে চৰকাৰেও আমাক সহায় কৰে আমাৰ গীতেই হওক নৃত্যই হওক বাদ্যই হওক আমি যদি শিকোঁ আমাক চৰকাৰেও শিকাত আমি শিক্ষা লাভ কৰিবলৈ আমাক বিভিন্ন প্ৰকাৰে আমাক সহায় কৰি আহিছে আমাৰ ভাৰত চৰকাৰে CCRT বুলি এটা স্কলাৰশ্বিপ দিয়ে যিটোৰ যোগেদি হওক অভিনয় হওক গীতেই হওক নৃত্যই হওক এইসকল শিকাত কিন্তু জলপানী প্ৰদান কৰে অৰ্থাৎ তেওঁক কিবা এটা মাহেকে যদি স্কলাৰশ্বিপ তেওঁ লাভ কৰে তেওঁক পইচা দিয়ে আপোনাৰ ল'ৰাটো যদি ভালকৈ খোল বজাব পাৰে গীত গাব পাৰে অভিনয় কৰিব পাৰে কিবা আঁকিব পাৰে কিন্তু এই বিষয়বিলাকত আগবাঢ়ি যাবলৈ চৰকাৰেও সহায় কৰে ইয়াৰ পিছতে যদি এটা শিশু 14 বছৰলৈকে প্ৰথম প্ৰাথমিক জ্ঞানখিনি লাভ কৰাৰ পাছত য়ং আৰ্টিষ্ট বুলি এটা স্কলাৰশ্বিপ দিয়ে সেই স্কলাৰশ্বিপত তেওঁক আৰু অধিক শিকিবলৈ চৰকাৰে সহায় কৰে ঠিক তেনেদৰে গৱেষণা কৰিবলৈ চৰকাৰে সহায় কৰিছে তেনেদৰে বহুত স্কিম আছে আমি কিন্তু নাজানো আপোনালোক অভিভাৱকসকলে অকণমান এইবিলাক বিষয়টো মন কৰিব যদি আপোনাৰ ল'ৰাটোৱে গীত গাইছে বা বাদ্য বজাইছে তেওঁ কেতিয়াও মনা নকৰিব তেওঁ মনটো সংযম কৰি কেনেদৰে সেইটো দিশত আগবঢ়াই নিব পাৰে তাৰ কাৰণে যদি অকণমান আপোনালোকে চিন্তা চৰ্চা কৰি আগবঢ়াই দিয়ে দেখিব আপোনালোকৰ এইখন গাঁৱৰে এইখন মঞ্চতে অভিনয় কৰা ভাৱৰীয়াজন এদিন অসমৰ বিখ্যাত শিল্পী হৈ পৰিছে ইয়াৰ পাছতে আজিকালি বিদ্যায়তনিক দিশতো এই কলাটো সংযুক্ত কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় 2008 চনতে পৰিবেশ্য কলা বুলি এটা পাঠ্যক্ৰম আৰম্ভ কৰিলে তাতে গীত নৃত্য অভিনয় দিশত আমি বেলেগ বিষয়ত যেনেকৈ আমি অসমীয়া হওক গণিত হওক ইংৰাজী হওক এই সকলো বিষয়ত যেনেকৈ এটা আমি ডিগ্ৰী ল'ব পাৰোঁ আমি ডক্টৰেট ডিগ্ৰীৰ অধিকাৰী হ'ব পাৰোঁ কিন্তু এই আপোনাৰ ল'ৰাটো যদি ভালদৰে আগবাঢ়ি যায় সেই বিষয়টোত পঢ়িও আজি ইয়াত অভিনয় কৰি থকা ল'ৰাটো ইয়াতে খোল বজাই এটা আমাৰ অসমীয়া সমাজত প্ৰচলিত কথা কৈছোঁ খোল বজাই গীত গাই ধিটিঙালি কৰি থকা সৌকেইটা দেখিছনে দিহানাম গাই থকা ল'ৰাটোৱে কিন্তু এদিন ডক্টৰেট উপাধি লাভ কৰিব পাৰিব গতিকে অভিভাৱকসকললৈ মই পুনশ্চবাৰ এটি অনুৰোধ জনাইছোঁ আপোনাৰ ল'ৰাটো যদি এই কৰ্মত আগবাঢ়িছে তাক কিন্তু সঠিক গুৰুৰ সহায়ত সঠিক পথত যদি আপোনালোকে তাক খোজটো পেলাবলৈ শিকাব পাৰে কিন্তু আপোনালোকে চাব আপোনালোকৰ ল'ৰাটো এদিন বহুত ডাঙৰ মানুহ হৈ পৰিব আৰু এই যে প্ৰশিক্ষক বুলি মোক চিনাকি কৰি দিলে আচলতে মই তেনেকুৱা গুণৰ অধিকাৰী নহয় ইয়াতে অচ্যুতদাৰ লগত চিনাকি হ'লোঁ তেওঁলোকৰ ল'ৰাকেইটা মানে ভাওনা কৰিবলৈ আগবাঢ়িলে মোক এদিন মাতিলে যে আহিবাচোন তুমি অকণমান চাই দিবা মই গীত নৃত্য বাদ্য অকণমান কিবা চালোঁ যিখিনি আমাৰ জ্ঞানেৰে ঢুকি পাইছোঁ তাকে দেখুৱাই দিলোঁ এই ল'ৰাখিনিলৈ আমাৰ শুভেচ্ছা সদায় আছে আজি কৰিবলগীয়া ভাওনাখনৰ প্ৰতিজন শিল্পীলৈ আজি অনুষ্ঠানটো আয়োজন কৰা প্ৰতিজন আয়োজকবৃন্দকে আমাৰ কৃতজ্ঞতা জনাইছোঁ আপোনালোকে এনেকুৱা এটা সুন্দৰ অনুষ্ঠান ৰাইজক উপহাৰ দিছে আপোনালোকৰ কণ ল'ৰা ছোৱালীহঁতক আগবঢ়াই নিছে আৰু আমাৰ দৰে নিকি নেজানক আনি আপোনালোকৰ মাজত মৰম চেনেহ দি এই দুআষাৰ কথা ক'বলৈ সুবিধা দিয়াৰ বাবে পুনশ্চবাৰ আপোনালোকলৈ সেৱা জনাই আমাৰ গুৰু জাতিৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক এবাৰ স্মৰণ কৰি আপোনালোকৰ আগত আজি আমাৰ শুভেচ্ছামূলক বক্তব্য সামৰণি মাৰিছোঁ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু